নমস্কাৰ। আজি মাঘৰ বিহুৰ উৰুকাৰ দিনা মই সমগ্ৰ অসমবাসীৰ ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মেজিৰ জুয়ে যিমান আমাৰ দুখ কষ্ট অপায় অমংগল পুৰি যেন শেষ কৰে আৰু অসমৰ সকলো ৰাইজৰ উন্নতি হয়, মংগল হয় আৰু পৰিয়ালৰ শ্ৰীবৃদ্ধি হয়, তাকেই কামনা কৰিছোঁ। অহা দিনকেইটা যাতে অসমত শান্তিৰে পাৰ হয় আৰু অসম আৰু অধিক উন্নতিৰ পথত আগবাঢ়িব পাৰে, তাৰে কামনা কৰিছোঁ। আপোনালোকৰ পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা আপোনালোক সকলোকে জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।